নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ FY UGP যি ফাৰ্ষ্ট ছেমিষ্টাৰ আগৰ কুৱেশ্যন পেপাৰ আছিলে সেই কুৱেশ্যন পেপাৰখিনি লৈ আহিছোঁ। অসমৰ সকলো ইউনিভাৰ্চিটিৰে ছেম কুৱেশ্যন পেপাৰে থাকে, পেটাৰ্ণবিলাক ছেমেই থাকে, কুৱেশ্যনবোৰ বেলেগ থাকে, কিন্তু আপোনালোকৰ যিটো পেটাৰ্ণ থাকে পেটাৰ্ণ ছেমেই হয়। যিসকল ছাত্ৰ ছাত্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰত অৱতীৰ্ণ হ'ব অৰ্থাৎ এইবাৰ পৰীক্ষা দিব তেওঁলোকে চাব পাৰিব কুৱেশ্যন পেপাৰবোৰ কেনেকৈ আহে। সকলো ইউনিভাৰ্চিটিয়ে একে, খালি মাৰ্কছটো ক'ৰবাত 80 নম্বৰ থাকে, কাৰোবাৰ 60 নম্বৰ থাকে। এতিয়া আপোনালোকক দেখুৱাইছোঁ প্ৰথম এডুকেশ্যনখন। গোটেইবোৰ দেখুৱাবলৈ অসুবিধা হ'ব, কাৰোবাক যদি প্ৰয়োজন হয় আপোনালোকে কমেণ্ট কৰি জনাব এইটো আপোনাৰ এইটো ভাষাৰ কুৱেশ্যন বা এইটো ছাবজেক্টৰ কুৱেশ্যন লাগে, তেতিয়া মই আপোনালোকক সেইটো ছাবজেক্টৰ ভিডিঅ' বনাই দি দিম, আপোনালোকে চাব পাৰিব। গতিকে মই আপোনালোকক ৰাফলি দেখুৱাই যাম কুৱেশ্যনবোৰ পেটাৰ্ণবোৰ কেনেকুৱা ধৰণৰ আহিছে, গতিকে চাব পাৰিব। আৰ্টছ আৰু ছায়েন্সৰ ইয়াত মাইনৰ আৰু যি ক'ৰ্চ ছাবজেক্ট আছে সেয়া দেখুৱাম, লগতে আপোনালোকৰ যি SEC স্কিল এনহেঞ্চমেণ্ট ক'ৰ্চ সেইটো আপোনালোকক দেখুৱাম। পলিটিকেল ছায়েন্স এডুকেশ্যন আপোনালোকে চাব পাৰিব পলিটিকেল ছায়েন্সৰ কুৱেশ্যন পেটাৰ্ণ কেনেকৈ আহিছে। কোনোবা ইউনিভাৰ্চিটিত 60 নম্বৰ, কোনোবা ইউনিভাৰ্চিটিত 80 নম্বৰ তেনেকৈ আছে, গতিকে আপোনালোকে চাব পাৰে। 1 নম্বৰ কুৱেশ্যন থাকেই, আপোনালোকে কুৱেশ্যনবোৰ চালে গম পাব কেনেধৰণৰ পেটাৰ্ণ আহিছে। কোনোবা কুৱেশ্যনত 4 নম্বৰ, কোনোবা 14 নম্বৰ তেনেকৈ আহে। গতিকে আপোনালোকে এই পেটাৰ্ণবোৰ জানিলে পৰীক্ষা লিখাটো সহজ হৈ পৰিব আগতীয়াকৈ জানিলে। আপোনালোকে বেছিভাগ কুৱেশ্যন পেপাৰে কি হয় 16 নম্বৰ আৰু 12 নম্বৰকৈ কুৱেশ্যন আহে। এটা কুৱেশ্যনত 16 নম্বৰ থাকে বা 12 নম্বৰ থাকে, কিন্তু সেই 12 বা 16 নম্বৰতে আকৌ ভাগ থাকে, অৰ্থাৎ আপোনাক 8+A দিব পাৰিব যে এডোখৰ কৰে 8 নম্বৰ পাব, এডোখৰ নকৰিলে আপুনি 8 নম্বৰ নাপায়, তেনেকুৱা ধৰণৰ থাকে। আপোনালোকে চাব পাৰে ইয়াত দেখিছে 4+7 11, অৰ্থাৎ আপুনি যে প্ৰথম ডোখৰ কৰে 4 নম্বৰ পাব, যদি প্ৰথম ডোখৰ নকৰি ছেকেণ্ড ডোখৰ কৰে তেতিয়া আপুনি 7 নম্বৰ পাব। তেনেকৈ আপোনালোকক ভাগ কৰি দিয়া হয়, তেতিয়া আপোনাৰ কি হয় সম্পূৰ্ণ মাৰ্কটো গুচি নাযায়। তাৰপিছত অসমীয়া চাব পাৰি, অসমীয়া মেজৰ হয়। এই অসমীয়া এইখন নহয় যিখন আমি AEC বুলি পঢ়োঁ, সেইখন অসমীয়া নহয়, এইখন কুৱেশ্যন পেপাৰ। এইখন হৈছে আপোনালোকৰ অসমীয়া মেজৰৰ কুৱেশ্যন পেপাৰ। অসমীয়াটো তেনেকৈ 15 নম্বৰ কুৱেশ্যনেই আহে। আপোনালোকে এতিয়াৰ পৰা 15 নম্বৰ, 16 নম্বৰ, 12 নম্বৰ কুৱেশ্যনেই পাব। খুব শ্বৰ্ট কুৱেশ্যন থাকে, অৰ্থাৎ কম কুৱেশ্যন থাকে আৰু শ্বৰ্ট কুৱেশ্যন নিদিয়ে। আপুনি কুৱেশ্যন পেপাৰখনৰ হয়তো 8টা 9টা কুৱেশ্যনে পাব, 8টা 9টা কুৱেশ্যনতে আপোনাৰ 80 নম্বৰ বা 60 নম্বৰ সম্পূৰ্ণ হৈ যাব। সেই 8টা 6টা কুৱেশ্যন আপুনি কৰিব লাগিব। অৰ দিয়া থাকে, আপুনি প্ৰথমটো নহ'লে দ্বিতীয়টো কৰিব পাৰে, তেনেকৈ অৰ দিয়া থাকে, আপুনি চাব পাৰে। আপোনালোকে আপোনালোকৰ মই ফিজিক্সৰ কৰিছোঁ, ফিজিক্সৰ এখন মাইনৰ আপোনালোকৰ ক'ৰ 2খন ছাবজেক্ট যিহেতু থাকে। তাৰপিছত এইখন হৈছে আপোনালোকৰ পাৰ্চনেল ডেভেলপমেণ্ট অফ ছফ্ট স্কিলছ, আপোনালোকৰ হয়তো SEC চাব পাৰে। SEC কুৱেশ্যন পেপাৰ পেটাৰ্ণ কেনেকৈ আহে ইয়াত দেখুৱাই দিছে, আপোনালোকে চাব পাৰে। তাৰপৰা ফ্ৰেছ ৱাটাৰ একুৱাকালচাৰ, এইখন আপোনালোকৰ ছায়েন্সৰ BSc ফাৰ্ষ্ট ছেমিষ্টাৰ। এইখন হৈছে আপোনাৰ বটানী কুৱেশ্যন পেপাৰ ফাৰ্ষ্ট ছেমিষ্টাৰ। এইখন 2023 চনৰ ডিচেম্বৰত অনুষ্ঠিত হৈছে, যিহেতু আপোনালোকৰ যিটো এক্সাম এতিয়া 2024 ডিচেম্বৰত অনুষ্ঠিত হ'ব, গতিকে আপোনালোকৰ ফাৰ্ষ্ট ছেমৰ যি 2023 চনৰ কুৱেশ্যন পেপাৰ আছে, এইখন 2023 চনৰ কুৱেশ্যন পেপাৰ হয়, যি আপোনালোকৰ ডিচেম্বৰ মাহত অনুষ্ঠিত হৈছিলে।